স্বাগতম এয়া হৈছে মিড ডে 18 ষ্টুডিঅ'ত মই প্ৰাঞ্জল শিৱসাগৰ চাৰিঙত বিজেপি কৰ্মীৰ বিৰুদ্ধে প্ৰতিপত্তিক প্ৰহাৰৰ গুৰুতৰ অভিযোগ দেওবাৰে অনুষ্ঠিত নদ্দাৰ সভালৈ নোযোৱাৰ বাবে চাৰিং কাকতি গাঁও নিবাসী তমাছ চাংমাই আৰু তেওঁৰ পত্নী পূৰ্ণিমা চাংমাইক প্ৰহাৰ কৰা হ'ল বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক অংশুমান বৰাৰ বিৰুদ্ধে এই অভিযোগ আক্ৰমণত আহত পতি পত্নীয়ে অভিযোগ কৰা মতে প্ৰতিবেশী অংশুমান বৰাই বিজেপি মহাজনসম্পৰ্ক অভিযানৰ সভাত কাম কৰি দিবৰ বাবে তমাছ আৰু পূৰ্ণিমা চাংমাইক নিৰ্দেশ দিছিল দিন হাজিৰা কৰা পতি পত্নীয়ে কাম কৰিবলৈ অস্বীকাৰ কৰাত বিগত নিশা অংশুমান বৰা নামৰ বিজেপিৰ পালি নেতাজনে প্ৰথমে হাতেৰে আৰু পাছৰ পৰ্যায়ত এডাল কাঠেৰে আক্ৰমণ কৰে তমাছ চাংমাইৰ পত্নী পূৰ্ণিমা চাংমাইক ঘৰৰ পৰা টানি সুচৰাই অনাৰ লগতে কাপোৰ কানি ফালি এডাল কাঠেৰে আক্ৰমণ কৰি মূৰ ফালি দিয়ে আনহাতে তমাছ চাংমাইকো অংশুমান বৰা নামৰ পালি নেতাজনে আক্ৰমণ কৰি গুৰুতৰভাৱে আহত কৰে স্থানীয় লোকৰ তৎপৰতাত আহত পতি পত্নীক চিকিৎসালয়লৈ লৈ যোৱা হয় আনহাতে ঘটনা সংঘটিত কৰি অংশুমান বৰাই সেই স্থানৰ পৰা পলায়ন কৰে বিগত নিশাই ঘটনা সন্দৰ্ভত গৌৰীসাগৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰা হয় যদিও বৰ্তমানলৈকে গৌৰীসাগৰ আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে আৰু এতিয়া শিৱসাগৰত ব্যাপক ৰূপত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে এগৰাকী মহিলা আৰু তেওঁৰ স্বামীক প্ৰহাৰ কৰা হৈছে অতি বেয়াকৈ মহিলাগৰাকীয়ে মূৰত আঘাত পাইছে মহিলাগৰাকীয়ে মূৰত আঘাত পোৱাৰ পাছতেই আৰ্তনাদ আৰু চিৎকাৰ শুনিবলৈ পোৱা গৈছিল লগে লগে স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱায় বৰ্তমান চিকিৎসালয়ৰ পৰা তেওঁলোকক ঘৰলৈ আহিবলৈ দিয়া হৈছে কিন্তু এই সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বৰ্তমান শিৱসাগৰ আৰু গৌৰীসাগৰত দমদি মিটিঙলৈ কেলে নগলি তাৰপিছত আৰু বাহাদুৰি বেছি হৈছে নেকি এনেকৈ গৈ তাৰপিছত মোক কাপোৰ চাপোৰ ফালিছে এতিয়া মাৰিছে মোক মানুহটো নাই কোনে মাৰিছে আপোনাক টুকু কিহে মাৰিলে আপোনাক মোক আঙুঠিও মাৰিছে বিটিয়াও মাৰিছে গোটেই কাপোৰ চাপোৰ ফালি পেলাই কিহত মাৰিলে আপোনাক মাথাত মাৰিছে আৰু পেটত গোৰ মাৰিছে তাৰপিছত বেক চাইডে মাৰিছে গোটেই বিটে চিটে কি কাৰণে মাৰিলে মিটিঙলৈ নোযোৱা পা কিহৰ মিটিং আছিল বিজেপি এখানে মাৰিলে আপুনি মই পৰি আছোঁ তলত এতিয়া মই এজাহাৰ দিছে নেকি দিছোঁ কি বিচাৰে আপোনালোকে ইয়াক মই লৈ যোৱাটো বিচাৰিছোঁ মই ইতিমধ্যে ভুক্তভোগী পৰিয়ালটো আৰক্ষীৰ কাষ চাপিছে এজাহাৰ দাখিল কৰিছে তেওঁলোকে আৰক্ষীক বিহিত পদক্ষেপ ল'ব লাগে বুলি দাবী উত্থাপন কৰিছে কিছু সম্পাদিত দৃশ্য আমি দেখুৱাইছোঁ সম্পূৰ্ণ দৃশ্য দেখুৱাব নোৱাৰোঁ মহিলাগৰাকীয়ে চিৎকাৰ কৰি আছিল আৰ্তনাদ কৰি আছিল আৰু সেই মহিলাগৰাকীক লগে লগে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল বৰ্তমান চিকিৎসাৰ অন্তত তেওঁক ঘৰলৈ আহিবলৈ দিয়া হৈছে কিন্তু এই ঘটনাক লৈ এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে এগৰাকী বিজেপিৰ পালি নেতা এনেধৰণে বিজেপিৰ সভাত কাম নকৰাৰ বাবে মাৰধৰ কৰাৰ অভিযোগ আৰু তাৰ পাছতে এতিয়া দল সংগঠনে এই ঘটনাৰ বিৰুদ্ধে ওলাই আহিছে আমাৰ শিৱসাগৰৰ সাংবাদিক প্ৰদীপ গগৈ আছে ফোন লাইনত প্ৰদীপ বৰ্তমানলৈকে আৰক্ষীয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই নেকি হয় আৰক্ষীৰ সৈতে আমিও যোগাযোগৰ চেষ্টা চলাইছোঁ তেওঁলোকে কৈছে তেওঁলোকে তেওঁ সন্ধানত ইতিমধ্যে তেওঁলোকে অভিযান আৰম্ভ কৰিছে কিন্তু তেওঁ বৰ্তমান যিজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে তেওঁ হৈছে অংশুমান বৰা তেওঁ বৰ্তমান পলায়ন কৰা বুলি আমি জানিব পাৰিছোঁ ঘৰৰ পৰা আৰু এইগৰাকী অংশুমান বৰা হৈছে বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক মই পুনৰ কৈছোঁ যিগৰাকীৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে এগৰাকী মহিলাক আৰু তথা এহাল দম্পতীক প্ৰহাৰ কৰি আহত কৰা এই বিজেপিৰ জনৰ নাম হৈছে অংশুমান বৰা আৰু তেওঁৰ বিজেপিৰ গৌৰীসাগৰ মণ্ডলৰ যুৱ মৰ্চাৰ সাধাৰণ সম্পাদক বুলি আমি জানিব পাৰিছোঁ আৰু তেওঁ আচলতে যোৱা নিশা এই মহিলাগৰাকীক প্ৰথমে প্ৰহাৰ কৰে সেই সময়ত তেওঁৰ স্বামী তমাছ চাংমাই নাছিলে আৰু পূৰ্ণিমা চাংমাই প্ৰথমে প্ৰহাৰ কৰে আমি পূৰ্বতে কৈছিলোঁ যে মহিলাগৰাকীৰ মূৰৰ পৰা তেজ ওলাই আহিছিলে তাৰ তেজ ওলোৱাৰ কাৰণ হৈছিলে মহিলাগৰাকীক খৰ ঘোচা এই ধৰণে মৰা হৈছিলে বুলি অভিযোগ উঠিছে আৰু আঙুঠি পিন্ধি আছিলে সেই যুৱ মৰ্চাৰ যিগৰাকী এই ভণ্ড নেতাগৰাকী যিগৰাকী অংশুমান বৰা তেওঁ আঙুঠি লাগি আচলতে মূৰত আঘাতপ্ৰাপ্ত হৈছিলে এই পূৰ্ণিমা চাংমা নামৰ মহিলাগৰাকী যাৰ বাবে তেজ নিগৰি আহিছিলে আৰু তাৰ পিছত যিগৰাকী মহিলা পূৰ্ণিমা চাংমাইক এনেধৰণে মাৰপিট কৰি থকাৰ পিছতে তাত উপস্থিত হৈ তেওঁৰ স্বামী তমাছ চাংমাই আৰু তমাছ চাংমাইও এৰুৱাবলৈ যোৱাৰ সময়তে তেওঁকো মাৰধৰ কৰে আৰু পিছত আচলতে আহত হোৱাত স্থানীয় লোকো কেইবাজনো গোট খাই
তেওঁক চিকিৎসা কাৰণ কেৱল বিজেপি সভাত কাম নকৰাটোৱে কাৰণ নেকি তেওঁলোকক কাম কৰিবলৈ মাতিছিল নেকি দম্পতীহালক তেওঁলোকে অভিযোগ উত্থাপন কৰাৰ মতে পূৰ্ণিমা চাংমাই পৰিয়ালবৰ্গই অভিযোগ উত্থাপন কৰাৰ মতে এই যিগৰাকী বিজেপিৰ যুৱ মৰ্চা যিগৰাকী আছিলে পালি নেতা এই অংশুমান বৰাই বিগত কিছুদিনৰ পৰা তেওঁৰ স্বামীক মহিলাগৰাকীৰ স্বামীক টমাছ চাংমাইক বিগত কিছুদিনৰ পৰা আচলতে তেওঁ হেঁচা দি আছিলে যে তেওঁ তাত যিবিলাক আচলতে মণ্ডপৰ কাম চলি আছিলে তাত ক'ৰবাত বেনাৰ লগোৱা পোষ্টাৰ অনা এনেধৰণৰ কাম কৰিবলৈ কোৱা হৈছিলে বুলি কোৱা হৈছিলে কিন্তু যিহেতু পৰিয়ালটোৱে দৰিদ্ৰ পৰিয়াল দিন হাজিৰা কৰি চলা পৰিয়াল গতিকে তেওঁ কাম কৰিবলৈ অপাৰগতা প্ৰকাশ কৰিছিলে যে দিন হাজিৰা কৰিবলৈ যাব লাগে সেয়ে তেওঁৰ সেই পোষ্টাৰ বা বেনাৰ অনা ক'ৰবাত তেনেধৰণৰ কাম কৰিবলৈ সেই দিনটোত বা সেই কেইদিনত অপাৰগতা প্ৰকাশ কৰা বুলিও আমি জানিব পাৰিছো হয়তো সেই আৰু সেয়া এটা কাৰণ আৰু দ্বিতীয়তে হ'ল বিজেপিৰ যিখন যোৱা দেওবাৰে কালি হৈছিলে বিয়লি জনসভা হৈছিলে সেই জনসভাখনলৈ তেওঁলোকৰ পৰিয়ালটো নগ'ল যাৰ বাবে আচলতে খৰ্গগ্ৰস্ত হৈ তেওঁৰ সেই জঘন্য কাণ্ড কৰা বুলি অভিযোগ উত্থাপন কৰিছে পূৰ্ণিমা চাংমাই আৰু টমাছ চাংমাই আৰু গৌৰীসাগৰ আৰক্ষী থানাত ইতিমধ্যেই এজাহাৰ দাখিল কৰা হৈছে নিশ্চয় প্ৰদীপ আপোনাক ধন্যবাদ জনাইছো মুঠতে আৰক্ষী এতিয়া হয়তো বিচাৰি আছে এইগৰাকী অংশুমান বৰাক অতি শীঘ্ৰে হয়তো জালত পেলাবলৈ চেষ্টা কৰিব পাৰে কিন্তু সমগ্ৰ ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে দিছপুৰত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত হ'ব আলোচনা কিছু সময় পিছতে আৰম্ভ হ'ব বৈঠক অসম বিধানসভাৰ কংগ্ৰেছ দলৰ কক্ষত উপস্থিত বিৰোধী দলপতি দেৱব্ৰত শইকীয়া উপস্থিত হৈছে কমলাক্ষদেৱ পুৰকায়স্থ ৱাজেদ আলী চৌধুৰী দিগন্ত বৰ্মন সুবাহান আলী চৰকাৰ যাদৱ স্বৰ্গীয়াৰী বসন্ত দাস নুৰুল হুদা আফতাবুদ্দিন মোল্লা এয়া হৈছে দিছপুৰৰ খবৰ য'ত কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকৰ আয়োজন কৰা হৈছে সমষ্টি পুনৰ নিৰ্ধাৰণ সম্পৰ্কত হ'ব আলোচনা আমাৰ জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মন বৰ্তমান লাইভত আছে বিপুল অধিক জানিব বিচাৰিছো আপোনাৰ পৰা হয় আপুনি কোৱা ধৰণে এই মুহূৰ্তত অসম বিধানসভাৰ যি বিৰোধী দলপতিৰ যিটো কক্ষ আছে যি কাৰ্যালয় আছে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ তাতে যি তেওঁলোকৰ কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠক আৰম্ভ হৈছে ইতিমধ্যে আৰু তাত শেহতীয়াকৈ আহি যোগ দিছে উপদলপতি ৰকিবুল হুছেইন আৰু বাকী আপুনি যিসকল বিধায়কৰ নাম কৈছে গোলকগঞ্জ সমষ্টিৰ বিধায়ক সুবাহান আলী চৰকাৰ বা বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন আৰু আনকি কমলেশ্বৰদেৱ পুৰকায়স্থ বা আপোনাৰ জলেশ্বৰ সমষ্টিৰ আফতাবুদ্দিন মোল্লা তেনেধৰণে বসন্ত দাস মঙলদৈ সমষ্টিৰ বিধায়ক তেখেতসকল আহি উপস্থিত নুৰুল হুদা আহিছে ৰূপহীহাটৰ বিধায়ক অৱশ্যে আমি কেইজনমান বিধায়কক এতিয়ালৈকে বিধায়িনী দলৰ বৈঠকত দেখা নাই আৰু দেৱব্ৰত শইকীয়া তেখেতে নিজে এই সভাখনত অংশগ্ৰহণ কৰিছে গতিকে সভাখনত আপুনি কোৱা ধৰণে দুটা বিষয়ৰ ওপৰত ইয়াত তেওঁলোকে আলোচনা কৰাৰ যথেষ্ট সম্ভাৱনা আছে প্ৰথমটো হ'ল যে বৰ্তমান সময়ত যি চৰ্চিত হৈ আছে যে যি ধৰণে আপোনাৰ সম্পৰ্কত তেখেতসকলে কেইদিনমান আগতে এসপ্তাহ আগত এখন CLP বৈঠক দিছিলে তাতো আলোচনা কৰিছিলে আকৌ এবাৰ আলোচনা কৰিব আজি আৰু তাৰ বিপৰীতে এটা দল কংগ্ৰেছৰ ইতিমধ্যে লখিমপুৰলৈ গৈছে বান সাহায্য বিতৰণৰ বাবে গতিকে শেহতীয়াকৈ অসমৰ যি প্ৰথমটো বাৰত যিধৰণে অসমৰ বিভিন্ন জিলা বানত বুৰ গৈছে সেই সম্পৰ্কেও আজি এই বিধায়িনী দলৰ বৈঠকত আলোচনা কৰিব গতিকে আমি দেখিছোঁ ইয়াত দুধনৈ সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী আৰু অন্যান্য বিধায়কসকল তেওঁলোকে আহি এই এতিয়া বৈঠকত লিপ্ত হৈছে আৰু ফুটেজ আমি তাৰ পৰা সংগ্ৰহ কৰিছোঁ আৰু বৰ্তমান টেলিভিছনৰ স্ক্ৰীণত আমি দেখুৱাই আছোঁ কিন্তু আজি যিখন বৈঠক এখন অত্যন্ত গুৰুত্বপূৰ্ণ বৈঠক কাৰণ কিয় যিধৰণে সমষ্টি পুনৰ নিৰ্ধাৰণলৈ তেখেতসকলে যে ভাৰতীয় নিৰ্বাচন আয়োগৰ এটা দল আহিছিলে ৰেডিছন ব্লুত যেতিয়া সভা কৰিছিল তেতিয়া তেওঁলোকে কিন্তু লগ কৰা নাছিলে গতিকে তেওঁলোকে এইকাৰণে লগ কৰা নাছিলে যে নিৰ্বাচন আয়োগক তেওঁলোকে পত্ৰ দিছিলে পত্ৰৰ বিপৰীতে তেওঁলোকে উত্তৰ দিয়া নাছিলে আৰু সেইকাৰণে ভূপেন বৰাই এটা কথা কৈছিলে যে আমি সাক্ষাৎ নকৰোঁ আৰু কংগ্ৰেছে সাক্ষাৎ কৰা নাছিলে আৰু এয়া শেহতীয়াকৈ প্ৰথমটো বানত যিধৰণে অসমৰ গৰিষ্ঠ সংখ্যক জিলা বানত বুৰ গৈছে এই বিষয়টো সম্পৰ্কতো আজি বিধায়িনী দলৰ বৈঠকত আলোচনা কৰিব প্ৰাঞ্জল ধন্যবাদ বিপুল বৰ্মন এইখিনি তথ্যৰ বাবে এয়া হ'ল কংগ্ৰেছৰ বিধায়িনী দলৰ বৈঠকৰ খবৰ আৰু বৈঠক ইতিমধ্যে আৰম্ভ হৈছে এজনৰ পাছত আন এজন নেতা আহি তাত অংশ লৈছে ধন্যবাদ আৰু বাতৰি দেখিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ সোনকালে উভতি আহিম কেৱল ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টিল নিৰ্মাণৰ উভতি আহিছোঁ বাতৰি মাজলৈ
ঢেকিয়াজুলিৰ তৰাজান বঙালীত গড়জুলি নৈৰ ভয়ংকৰ খহনীয়াত উচন হল 9টাকৈ পৰিয়ালৰ ঘৰ মাটি নিজে সজা ঘৰখন ভাঙি অন্য স্থানলৈ ঢাপলি খহনীয়াগ্ৰস্ত লোকৰ জীৱন ৰক্ষাৰ লগতে কণমানি শিশুক নিৰাপদ স্থানত নিবলৈ এনেকৈ সামৰিছে ঘৰৰ সামগ্ৰীসমূহ এতিয়া পথৰ কাষতো কণমানিটোক লৈ তিৰপাল পাৰি আশ্ৰয় ল'ব লগা হৈছে পৰিয়ালটো ইয়া হৈছে ঢেকিয়াজুলিৰ তৰাজান বঙালীৰ খবৰ গড়জুলি নৈৰ ভয়ংকৰ খহনীয়া হৈছে তাত ভয়ংকৰ খহনীয়াত উচন হল 9টাকৈ পৰিয়ালৰ ঘৰ মাটি অধিক জনাব আমাৰ সাংবাদিক হৰেণ ভূমিজে এয়া হৈছে গড়জুলি নৈ আৰু গড়জুলি নৈয়ে তৰাজান বঙালী গাঁৱত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে এনেধৰণে খহনীয়াই ইয়াতে বিস্তীৰ্ণ ভূমি ইয়াতে উচন হৈছে একেদৰে বহু পৰিয়ালৰ মাটি ভেটি উচন হৈছে ভয়ংকৰ ৰূপত গৰাখহনীয়া অব্যাহত ৰাখিছে যিসকল লোক খহনীয়াত আক্ৰান্ত হৈছে তেওঁলোকে এতিয়া ঘৰ দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ গতি কৰিছে মই এটা বাসগৃহৰ পৰিৱেশ দেখুৱাম এইসকল মহিলা চাওক আচলতে এক অসহনীয় অৱস্থা তেওঁলোকে নিজৰ ঘৰখন এনেধৰণে ভাঙি নিৰাপদ স্থানলৈ লৈ যোৱাৰ ব্যৱস্থা কৰিছে বাইদেউ ঘৰ নাই আপোনালোকৰ বেলেগ জেগাত ঘৰ নাই আমাৰ নাই আৰু মাটি নাই মাটি যাব আপোনালোকে ৰাস্তাতে ঘৰ বনাইছো আৰু ক'ত যাম মাটি থাকিলে ঘৰ বনাম ঘৰ ভাঙি লৈ গৈ আছে বেলেগ মাটি নাই আৰু নিশ্চয়কৈ বাইদেউ ক'ত যাব মোৰ মাটি বাৰী একো নাই ক'ত যাবি ঘৰ দুৰা সব নদী লৈ গ'ল এই ঘৰটো ভাঙি আছে বেলেগ জেগাত যাব এই ঘৰটো ভাঙি আছে বেলেগ জেগা যাম ৰাস্তাত আছে হয় আচলতে তেওঁলোকে উল্লেখ কৰিছে যে এতিয়া পথৰ মাজত তেওঁলোকে আশ্ৰয় ল'ব লাগিব এই অৱস্থা ঘৰ দুৱাৰ ভাঙি লৈ গৈছে তেওঁলোকে এতিয়া পথৰ মাজত তেওঁলোকে আশ্ৰয় ল'ব লাগিব বুলি উল্লেখ কৰিছে কণমানি কেঁচুৱাক লৈ এনেধৰণে মৰমৰ ঘৰখন ভাঙিছে আমি দৃশ্য দেখাইছোঁ এক অসহনীয় ছবি এনেধৰণে কণমানি কেঁচুৱাক লৈ ঘৰখন ভাঙিছে ক'ত যাব এতিয়া ক'ত যাম আমি এতিয়া নদী ভাঙি লৈ গৈছে ঘৰ বাৰী নাই এতিয়া ৰাস্তাতে বনাই থাকিব লাগিব ক'ত থাকিম চৰকাৰে এতিয়া কিবা এটা সহায় কৰি দিলেহে আমাক চৰকাৰে কোন মানুহ আহিছে নেকি অহা নাই কোনো অহা নাই নিশ্চয়কৈ এতিয়ালৈকে কিন্তু ইয়াতে মন্ত্ৰী অশোক সিংহালৰ এয়া হৈছে গৃহ সমষ্টি আৰু গৃহ সমষ্টিত এই অৱস্থা এতিয়া ৰাইজৰ খহনীয়াত আক্ৰান্ত হৈ এতিয়া নিজৰ ঘৰখন ভাঙি তেওঁলোকে অন্য ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে কণমানি কেঁচুৱাক লৈ এনেধৰণে সপোনৰ ঘৰখন ভঙাত ব্যস্ত হৈ পৰিছে যাব ক'ত এই দৃশ্য পুনৰ আমি দৃশ্য দেখাম এনেধৰণে তেওঁলোকে ঘৰ দুৱাৰ ভাঙি অন্য ঠাইলৈ গতি কৰিছে এই ক্ষেত্ৰত সময় থাকোঁতে আচলতে যদিহে ইয়াত ব্যৱস্থা গ্ৰহণ কৰা হ'লে আজি এই অৱস্থা নহ'ল হয় এইসকল লোক তেওঁলোকে সপোনৰ ঘৰখন ভাঙি এতিয়া অন্য ঠাইলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে এতিয়াও অপৰিৱৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি কপিলী নদী কিছু স্থবিৰ হৈছে যদিও গোসাই গাঁৱত কপিলীৰ পানীয়ে প্ৰেমজান বান্ধ ভাঙি নিয়াৰ ফলত ন অঞ্চললৈ বৰ্তমান প্লাবিত হৈছে হাজাৰ হাজাৰ কৃষিভূমি প্লাবিত হৈছে বানত গাৰখুন্দা যমুনামুখ সংযোগী ৰাজপথৰ ওপৰেদি বাগৰিছে পানী ভাঙি নিছে পথছোৱাৰ বহু অংশ কৃষিভূমিসমূহ জলমগ্ন হোৱাৰ পিছতে কৃষক ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে খাদ্যৰ অভাৱত পশুধনৰো হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে এতিয়াও অপৰিৱৰ্তিত হৈ আছে কামপুৰৰ বান পৰিস্থিতি কপিলী নদী কিছু স্থবিৰ হৈছে যদিও গোসাই গাঁৱত কপিলীৰ পানীয়ে প্ৰেমজান বান্ধ ভাঙি নিয়াৰ ফলত ন অঞ্চললৈ বৰ্তমান প্লাবিত হৈছে হাজাৰ হাজাৰ কৃষিভূমি প্লাবিত হৈছে বানত গাৰখুন্দা যমুনামুখ সংযোগী ৰাজপথৰ ওপৰেদি বাগৰিছে পানী ভাঙি নিছে পথছোৱাৰ বহু অংশ অধিক জনাব আমাৰ সাংবাদিক ভাস্কৰ শইকীয়াই বিগত কেইবাদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু কপিলী জলবিদ্যুৎ প্ৰকল্পৰ যি বান্ধ খুলি দিয়া হৈছিল গেট খুলি দিয়া হৈছিল তাৰ ফলত বৰ্তমান কামপুৰৰ বিভিন্ন অঞ্চলত বানে প্লাবিত কৰিছে মই বৰ্তমান উপস্থিত আছো কামপুৰৰ গাৰুখন্দা অঞ্চল আৰু মই বৰ্তমান গাৰুখন্দা যমুনামুখ যি সংযোগী সেই সংযোগী পথত উপস্থিত আছো মই মোক প্ৰতিথক ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনালো এই যিটো পথ আছিলে গাৰুখন্দা যমুনামুখ সংযোগী পথ সেই পথৰ ওপৰে পানী বাগৰিছে যিহেতু যি পেমাজান মাথাউৰি আছিল গোসাই গাঁৱৰ পেমাজান মাথাউৰি আছিল সেই পেমাজান মাথাউৰি আজি 3 দিনৰ আগতে কপিলীৰ পানীয়ে ভাঙি নিছিলে আৰু ভাঙি নিয়াৰ পিছতে সমগ্ৰ অঞ্চল এতিয়া প্ৰায় 50খনৰ অধিক গাঁও বৰ্তমান বানৰ কবলত পৰিছে বুলি ক'ব লাগিব যিহেতু
মাথাউৰিটো কঠিয়াতলী উন্নয়ন খণ্ডই MGNৰে অধীনত নিৰ্মাণ কৰিছিল আৰু এই মাথাউৰিটো সেই নৱনিৰ্মিত মাথাউৰিটো কিছুদিনৰ পিছতে কপিলীৰ পানীয়ে ভাঙি নিছিল আৰু ভাঙি নিয়াৰ পিছতে আজি এনে অৱস্থাৰ সৃষ্টি হৈছে মোৰ লগত এগৰাকী স্থানীয় লোক আছে মই তেওঁৰ লগত কথা পাতিম আচলতে পানী ইয়াত কেতিয়া সোমাইছিলে পানী আজি 4 দিন হ'ল হয় কোন কোন গাঁও পানী তলত এতিয়া আপোনাৰ গোসাঁই গাঁও আৰু গাৰুকুণ্ডা আৰু বিষ্ণুপুৰী আৰু সিফালে নতুন বস্তি গাঁৱৰ পৰা এইখিনি জলমগ্ন হৈ আছে যিহেতু এটা মাথাউৰি পেনজানৰ মাথাউৰিটো ভাঙিছিলে মাথাউৰিটো বনাইছিলে বনোৱা কেইদিনমানৰ পিছতে ভাঙিলে হয় বনোৱাৰ পিছতে এইটো কেঁচা মাটি আছিলে আৰু লগতে পানী আহি গ'ল আৰু বান্ধ খুলি দিলে গেট খুলি দিয়া কাৰণতে আপোনাৰ এই পানী জলমগ্ন হৈ গৈছে যিহেতু এতিয়া আপোনালোকৰ যিহেতু পশুধন বা আপোনালোক এতিয়া ক'ত আছে কেনেকে আছে আমি এতিয়া আপোনাৰ যেনেকে ৰাস্তাতে অকণমান জেগা আছে তাতে বৰ্তমান গৰু গাই এনেকে লৈ কোনোবা আহিছে নাই কোনোজন অহা নাই আজিলৈকে দেখা দেখি নাই আজি বৰ্তমান দেখি পাইছো ইয়াত পৰা কোনোজনে নাই আমি জানিব পাৰোঁ সিদিনাখন ইয়াৰ বিধায়ক আৰু DC আহিছিলে জিলা প্ৰশাসনৰ ফালৰ পৰা জিলা উপায়ুক্ত আহিছিলে আপোনালোকৰ লগত কথা পাতিছিল নেকি আমাৰ লগত একো কথাই নাপাতিলে তেখেতলোক আহিলে আহি এইফালে যাব নোৱাৰাৰ কাৰণে তেওঁলোক উভতি প্ৰেমজানলৈ যাওঁ বুলি গুচি গ'ল তাৰপিছত আৰু তেওঁলোকৰ পিছত কোনোবা আহিছে যদিও আমি জানিব পৰা হোৱা নাই অহাও নাই যিটো মাথাউৰি নিৰ্মাণ কৰিছিল আচলতে মাথাউৰিটো আচলতে খুব ভালদৰে নিৰ্মাণ কৰা হোৱা নাছিলে যাৰ কাৰণে ভাঙি গ'ল মাথাউৰিটো বৰ্তমানটো এনেই ঠিকেই আছিলে কিন্তু মাৰিব লাগিছিল আগতীয়াকৈ নেমাৰিলে শেহতীয়া হৈছে মাৰাৰ কাৰণে পানী প্ৰেছাৰটো ৰাখিব নোৱাৰিলে ভাগি গ'ল আৰু হয় হয় মোৰ সতীৰ্থ ইয়াৰ সামগ্ৰিক পৰিৱেশ দেখুৱাইছে এনেদৰে বৰ্তমান সমগ্ৰ অঞ্চল বানৰ কবলত পৰিছে মোৰ লগত ৰহাৰ এগৰাকী সমাজকৰ্মী আছে উৎপল বনিয়া আচলতে আপুনি কি ক'ব আচলতে নিশ্চিতভাৱে কাৰণ কিয়নো এই বানটো যোৱাৰ লগে লগে গৰুবাটৰ সম্পূৰ্ণ অঞ্চলটো বানৰ কবলত পৰিব তাৰ লগে লগে সেই নিৰীক্ষা হওক বা বিভিন্ন যিবোৰ নদ নদী হওক সেই নদ নদীবোৰ যি ফেনে ফুটুকে যি বাঢ়ি আছে সেই বানেও সমগ্ৰ নগাঁও সম্পূৰ্ণৰূপে ৰহাও বানৰ কবলত পৰাৰ সম্পূৰ্ণৰূপে সম্ভাৱনা আছে কিয়নো সম্পূৰ্ণৰূপে বান যিমানখিনি কাম কৰিব লাগিছিলে এতিয়া বহুখিনি কাম কৰিব লগা আছে মই আশাবাদী যে চৰকাৰে পদক্ষেপ লৈছে আৰু অনাগত দিনতো ভাল ভাল পদক্ষেপ লৈ এই অঞ্চলৰ ৰাইজক সোনকালে বচাব লাগে ইফালে ধাৰাসাৰ বৰষুণৰ ফলত ছিকিমৰ ডেনটামত বানৰ তাণ্ডৱ কলাছ নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে পেলিং আৰু গিয়ালচিং সংযোগী পথ ডেনটাম দলঙৰ সমীপত এটা কেঁচা ঘৰ এটা RCC বিল্ডিং দুখন শ্মশানৰ লগতে JCB মেচিন বাঢ়নী পানীয়ে উটুৱাই নিয়ে ইতিমধ্যে স্থানীয় লোকসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে ইফালে পশ্চিম ছিকিমত হোৱা প্ৰচণ্ড বৰষুণৰ বাবে উত্তৰৰ পৰা চোপাখা সংযোগী পথছোৱাৰ বিভিন্ন অংশ বানে ছিঙি নিয়ে বানত দুখন দলং জাহ যোৱাৰ লগতে ট্ৰাউট ফাৰ্ম হাঁহ কুকুৰাৰ ফাৰ্মো বাঢ়নী পানীয়ে উটুৱাই নিয়ে ইতিমধ্যে পশ্চিম ছিকিমৰ সকলো বাসিন্দাক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হয় প্ৰশাসনৰ তৰফৰ পৰা আৰু বাতৰিখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ Strong নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড আমাৰ মানুহ আমাৰ মাটি আমাৰ ট্ৰেক্টৰ कुमार 13 चले ज्यादा अच्छी कमाई का वादा कुमार इंजीनियरिंग वी अंडरस्टैंड योर नीड